জুবিন গাৰ্গৰ তথাকথিত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ এটাৰ পিছত আনটো কলা অধ্যায় ফাদিল হৈছে। কালিৰে পৰা এটা বিষয় সমগ্ৰ ৰাজ্যজুৰি চৰ্চিত হৈছে, সোশ্যাল মিডিয়াত এই বিষয়টোক লৈ তোলপাৰ লাগি আছে। সিদ্ধাৰ্থৰ বিষাক্ত অধ্যায়, সিদ্ধাৰ্থৰ বিষাক্ত কাহিনী, সিদ্ধাৰ্থৰ বিষাক্ত মন এটাৰ পিছত আনটো এতিয়া ফাদিল হৈছে। শেহতীয়াকৈ জুবিন গাৰ্গে যি দুৰ্গতসকলক সহায় কৰিছিল, আৰ্তজনক সহায় কৰিছিল, দৰিদ্ৰ ৰোগীক সহায় কৰিছিল, সেই দৰিদ্ৰ ৰোগীসকলৰ পৰা চান কাঢ়ি খোৱা এই সিদ্ধাৰ্থৰ আন এক ঘৃণনীয় কাহিনী ফাদিল হৈছে এটা ফাইলক কেন্দ্ৰ কৰি। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আমি কালিয়েই এই খবৰ আপোনালোকৰ সন্মুখলৈ আনিছিলোঁ। ইতিমধ্যে আপুনি অৱগত হৈছে যে জুবিন গাৰ্গে সহায় কৰা প্ৰায় 288 জন ৰোগীৰ পৰাও 13 লাখ টকাকৈ আত্মসাৎ কৰিছিল এইজন সিদ্ধাৰ্থ শৰ্মাই। চাওক, ফটোখনত হাঁহি থকা এই সিদ্ধাৰ্থৰ সেই হাঁহিৰ আঁৰত যে এটা বিষাক্ত মানসিকতা লুকাই আছিল, সেই কথা হয়তো কোনেও কল্পনাই কৰা নাছিল। জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত জুবিন গাৰ্গক লুটিপুটি খোৱা, জুবিন গাৰ্গক তেজ পিয়াৰ দৰে শুহি শুহি খোৱা এইজন লোভিয়া সিদ্ধাৰ্থৰ এইসমূহ কাহিনীয়ে সকলোৰে চকু কপালত তুলিছে। এক কথাত হজম নোহোৱা কথা এয়া, কাৰো হজম নোহোৱা কথা এয়া, যিগৰাকী প্ৰাণৰ শিল্পীয়ে দিনক ৰাতি কৰি ৰাতিক দিন একাকাৰ কৰি গীত সংগীত পৰিৱেশন কৰি সেই কষ্টোপাৰ্জিত ধন ৰাইজৰ মাজত বিলাই দিয়াৰ যি তেওঁৰ এটা বৃহৎ মন আছিল, যি এটা বিশাল মন আছিল, সেই বিশাল মনটোতো এনেদৰে কুঠাৰাঘাত কৰি গৈছিল এইজন সিদ্ধাৰ্থ শৰ্মাই। জুবিন গাৰ্গক কেঁকুৰা চেপা দি লুটিছিল এইজন সিদ্ধাৰ্থ শৰ্মাই, কেঁকুৰা চেপা দি চেপি চেপি লুটিছিল এইজন তথাকথিত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। 2010 চনৰ পৰা 2025 চনলৈ 288 গৰাকী ৰোগীৰ চিকিৎসা কৰোৱাইছিল জুবিন গাৰ্গে GMCHত। জুবিন গাৰ্গৰ এই বদান্যতা, জুবিন গাৰ্গৰ এই মহানুভৱতা, সাগৰ সম আকাশৰ সমান বিশাল এই বদান্যতাৰ কথা এতিয়া সমগ্ৰ ৰাজ্যত চৰ্চাৰ বিষয়। কেৱল সমগ্ৰ ৰাজ্যই নহয়, সমগ্ৰ বিশ্বব্যাপী চৰ্চিত হৈছে জুবিন গাৰ্গৰ সেই সাগৰ সম সত্তাৰ কথা। জুবিন গাৰ্গ এনেকুৱা এটা সত্তা যি নেকি জুবিন গাৰ্গে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্তব্যৰ বাবে বিতৰ্কত সোমাই পৰিছিল, কিন্তু বিতৰ্কত সোমাই পৰিছিল যদিও জুবিন গাৰ্গৰ সেই মহানুভৱতা, মানৱীয় যি গুণ আছিল, সেই মানৱীয় গুণৰ বাবে জুবিন গাৰ্গৰ সেই বিতৰ্কসমূহ যেন তেনেই নগণ্য আছিল। কোনেও ভাবিব নোৱাৰাকৈ জুবিন গাৰ্গে ৰাইজক সহায় কৰাৰ যিটো মানসিকতা আছিল, নিজৰ একাউণ্টৰ পৰিচালনা কৰিব তেওঁ নিজেই নাজানিছিল, নিজে কেতিয়াও গুগল পে' এপ তেওঁৰ মোবাইলত ডাউনলোড কৰা নাছিল, গুগল পে' তেওঁ চলাব নাজানিছিল, কিন্তু তেওঁৰ হাতত যি 2 পইচা আছিল সেয়া ৰাইজক বিলাই দিছিল মুক্ত হস্তে। মুক্ত মনে মুক্ত হস্তে ৰাইজক বিলাই ভাল পোৱা সেইগৰাকী মহান শিল্পীৰ মহানুভৱতা, সেইগৰাকী মহান শিল্পীৰ বদান্যতা কোনো কথাৰেই তুলনা কৰিব নোৱাৰি। জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ আজি প্ৰায় 50-51টা দিন উকলি গ'ল, প্ৰায় 2 মাহত এতিয়া ভৰি দিবৰ হ'ল জুবিন গাৰ্গৰ এই মহাপ্ৰয়াণে। আৰু সেই জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত জুবিন গাৰ্গৰ সেই বদান্যতাৰ কথা কৈ কৈ মানুহ এতিয়া যেন সেই ভগৱানক আৰাধনা কৰিছে। ভগৱান ৰূপী ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গক যেন এনেদৰেই এতিয়া ৰাইজে আৰাধনা কৰিছে। আৰু সেইগৰাকী শিল্পীৰ বদান্যতাত কুঠাৰাঘাত কৰা এইজন সিদ্ধাৰ্থ শৰ্মা, যি কেঁকুৰা চেপা দি জুবিন গাৰ্গক খুলি খুলি খাইছিল, লুটিপুটি খাইছিল, জুবিন গাৰ্গে সহায় কৰা 288 গৰাকী ৰোগীৰ পৰাও 13 লাখ টকা আত্মসাৎ কৰাৰ দৰে জঘন্য ঘৃণনীয় কাণ্ড সংঘটিত কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল এইজন সিদ্ধাৰ্থই। মাছৰ তেলেৰে মাছ ভাজি জুবিনৰ কষ্টোপাৰ্জিত ধন তেওঁ কেনেদৰে আত্মসাৎ কৰিছিল প্ৰতিটো তথ্যই ইতিমধ্যেই উন্মোচিত হৈছে। আৰু সেইবাবে জুবিন গাৰ্গে সেই পইচা টকাৰ হিচাপ লোৱাৰ কথা আছিল বুলিও যি চৰ্চা চলি আছিল, আৰু সেই ছিংগাপুৰৰ পৰা উভতি আহি সিদ্ধাৰ্থক টকাৰ হিচাপ লোৱাৰ বাবে কৰবাত ষড়যন্ত্ৰৰ বলি হ'ল নেকি জুবিন গাৰ্গ, সেই কথাই সকলোৰে মন মগজু এতিয়াও খুন্দিয়াই আছে। আৰু তাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ উল্লেখ কৰি আছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল। এই কালপ্ৰিট সিদ্ধাৰ্থ শৰ্মাই সেই খলনায়ক নেকি, তাৰ বাবে অপেক্ষা কৰিছে সকলোৱে SITৰ প্ৰতিবেদনলৈ। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে নিৰ্দেশ দিছে যে 10 ডিচেম্বৰৰ পূৰ্বে SITয়ে জুবিন গাৰ্গৰ ৰহস্য মৃত্যু তদন্তৰ প্ৰতিবেদন দাখিল কৰিব বা চাৰ্জশ্বিট দাখিল কৰিব।
শেহতীয়াকৈ এই চাৰ্জশ্বিটত এটা শক্তিশালী তথ্য সন্নিৱিষ্ট হ'ব এই তথ্যখিনি য'ত নেকি GMCHৰ এগৰাকী কৰ্মচাৰী দীপু কৰ্মকাৰে সেই বিস্ফোৰণ ঘটাইছে SITৰ সন্মুখত এটা ফাইলে উন্মোচন কৰিছে সেই কলা অধ্যায়টো ইতিমধ্যে আমি কালি আপোনালোকক জনাইছিলোঁ যে SITয়ে 25 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত 25 ছেপ্টেম্বৰত সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেটত অভিযান চলাই কেইবাটাও ফাইল জব্দ কৰিছিল আৰু সেই ফাইলটো খোলাৰ পিছত চকু কপালত উঠিছিল SITৰ সেই ফাইলটোত সন্নিৱিষ্ট আছিল তন্নকৈ 2010 চনৰ পৰা 2025 চনলৈ জুবিন গাৰ্গে যিসকল দৰিদ্ৰ ৰোগীৰ চিকিৎসা কৰোৱাইছিল আৰু সেই দৰিদ্ৰ ৰোগীৰ চিকিৎসা কৰোৱাৰ ক্ষেত্ৰত সেই দীপু কৰ্মকাৰে আছিল হৰ্তাকৰ্তা GMCHৰ প্ৰতিটো দিশেই নখ দৰ্পণত আছে এজন দীপু কৰ্মকাৰৰ এদিন এজন দৰিদ্ৰ ৰোগীক জুবিন গাৰ্গে GMCHলৈ লৈ গৈ সাক্ষাৎ লাভ কৰিছিল দীপু কৰ্মকাৰৰ আৰু সেই দীপু কৰ্মকাৰে যেহেতু GMCHৰ সকলোখিনি গম পায় ক'ত কেনেদৰে চিকিৎসা কৰিব লাগে দীপু কৰ্মকাৰ এগৰাকী দক্ষ কৰ্মী আৰু সেইবাবে দীপু কৰ্মকাৰৰ সৈতে জুবিন গাৰ্গে এটা সুসম্পৰ্ক স্থাপন কৰিছিল ভঙাগড়ত জুবিন গাৰ্গে প্ৰায় পুৰি খাবলৈ গৈছিল আৰু সেই পুৰি খাবলৈ যোৱাৰ সময়ত জুবিন গাৰ্গক সংগত কৰিছিল বা জুবিন গাৰ্গৰ সংগী আছিল GMCHৰ কৰ্মচাৰী দীপু কৰ্মকাৰ মান্দাকাটাৰ নিবাসী দীপু কৰ্মকাৰ লাহে লাহে জুবিন গাৰ্গৰ সৈতে অতি ঘনিষ্ঠ হৈ পৰিছিল যিয়ে জুবিন গাৰ্গলৈ সহায় বিচাৰি গৈছিল চিকিৎসাৰ বাবে সহায় ভিক্ষা বিচাৰিছিল সেই দীপু কৰ্মকাৰকে জুবিন গাৰ্গে দায়িত্ব দিছিল সেই ৰোগীৰ চিকিৎসা কৰিবলৈ একোগৰাকী ৰোগীৰ বাবে 15,000 টকা দিছিল জুবিন গাৰ্গে 15,000 টকা যদিও শুনাত তেনে নগণ্য এটা পৰিমাণৰ ধন কিন্তু GMCHৰ দৰে এখন চিকিৎসা প্ৰতিষ্ঠানত সেই 15,000 টকাই যথেষ্ট এগৰাকী ৰোগীৰ চিকিৎসা কৰাৰ ক্ষেত্ৰত তাকো দীপু কৰ্মকাৰৰ দক্ষতাৰ বাবে 15,000 টকাতেই চিকিৎসা প্ৰদান কৰা হৈছিল সেই ৰোগীসকলৰ জুবিন গাৰ্গে প্ৰেৰণ কৰা ৰোগীসকলৰ আজি 2025 চনত এনেকুৱা ধৰণৰ এটা অনাকাংক্ষিত খবৰে আমাক শোকাচ্ছন্ন কৰি ৰাখিছে শোকত সকলো আচ্ছন্ন হৈ আছো আৰু তেনে সময়তে জুবিন গাৰ্গৰ এই বদন্যতাৰ কথাসমূহ আমি সকলোৱে চৰ্চা কৰি আছো আৰু তেনেকুৱা এগৰাকী মহান শিল্পীৰ সেই মহানুভৱতা এই মহানুভৱতাক এনেদৰে কুঠাৰাঘাত কৰিছিল এজন সিদ্ধাৰ্থ শৰ্মাই সেই 15,000 টকাৰ পৰা 30% কমিছন লৈছিল সিদ্ধাৰ্থই 288 ৰোগীৰ পৰা 288 গৰাকী ৰোগীৰ নামত 2010 চনৰ পৰা 2025 চনলৈ জুবিন গাৰ্গে সেইজন দীপু কৰ্মকাৰ GMCHৰ কৰ্মচাৰী দীপু কৰ্মকাৰক দিছিল প্ৰায় 43 লাখ টকা আৰু সেই 43 লাখ টকাৰ পৰা 13 লাখ টকা আত্মসাৎ কৰিছিল দাবী ধমকিৰে সেই ধন আত্মসাৎ কৰিছিল বিগত বৰ্ষত সেই বিশেষ ফাইলটোৰ কথা অৱগত হৈছিল সিদ্ধাৰ্থ দীপু কৰ্মকাৰে প্ৰত্যেকগৰাকী ৰোগীৰ তথ্য সন্নিৱিষ্ট কৰি এটা ফাইল প্ৰস্তুত কৰিছিল জুবিন গাৰ্গে প্ৰেৰণ কৰা ৰোগীসকলৰ নাম ঠিকনা কি চিকিৎসা কৰা হৈছিল সকলো পুংখানুপুংখকৈ সন্নিৱিষ্ট কৰিছিল সেই ফাইলটোত আৰু সেই ফাইলটোৰ কথা গম পাই যোৱা বৰ্ষত সিদ্ধাৰ্থ শৰ্মাই দীপু কৰ্মকাৰৰ ঘৰত উপস্থিত হৈ ফাইলটো লৈ গৈছিল আৰু সেই ফাইলটোৱে উদ্ধাৰ হৈছিল যোৱা 25 ছেপ্টেম্বৰত সিদ্ধাৰ্থৰ এপাৰ্টমেণ্টৰ পৰা তাত আছিল দীপু কৰ্মকাৰৰ ফোন নম্বৰ দীপু কৰ্মকাৰৰ সকলোখিনি তথ্য আৰু তাৰে ভিত্তিত SITয়ে তলব কৰিছিল দীপু কৰ্মকাৰক আৰু SITৰ সন্মুখত সকলো তথ্য তন্নকৈ দাঙি ধৰিলে দীপু কৰ্মকাৰে নিতান্তই এতিয়া এখন শক্তিশালী চাৰ্জশ্বিট প্ৰস্তুত কৰাৰ ক্ষেত্ৰত দীপু কৰ্মকাৰৰ এই তথ্যখিনিয়ে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আমি দীপু কৰ্মকাৰৰ সেই মন্তব্যখিনি আকৌ এবাৰ আপোনালোকৰ সন্মুখত আগবঢ়াইছো সেই মন্তব্য শুনিলে আপুনি গম পাব ইতিমধ্যে হয়তো আপোনালোকৰ বহুতেই শুনিছে দীপু কৰ্মকাৰৰ সেই মন্তব্য হসা কথাত হজম নোহোৱা কিছু কথা এই দীপু কৰ্মকাৰে সকলোখিনি কথা এই মুহূৰ্তত স্পষ্টকৈ উদঙাই দিছে সিদ্ধাৰ্থৰ সেই লুটপাটৰ কাহিনী শুনক জুবিন দাই মাতৃবেলা ক'লে যে তুমি পেচেণ্ট আহিছে খবৰ ল'ব লাগে তাৰপিছত এনেকৈ বুলি খবৰ লোৱাৰ পাছত তাৰপিছত মোক ক'লে যে তুমি তোমাৰ নাম চাম সুধি তাৰপিছত ক'লে যে তুমি পেচেণ্ট মই যিখিনি মানুহক সহায় কৰোঁ সেইখিনি পেচেণ্ট তুমি চোৱা চিন্তা কৰিবা মই পঠাম এনেকুৱা বুলি কৈছোঁ জুবিন দাক মই হ'ব বুলি ক'লোঁ হ'ব বুলি কোৱাৰ পিছতে তাৰপিছতে আৰু জুবিন দাই আৰু যিখিনি পেচেণ্টে নিজে যায় যে ধৰক সহায় বিচাৰে জুবিন দাই এখন কাগজত সৰু কাগজত লিখি দিয়াৰ পিছত মানে তাতে নম্বৰটো দি পেলাই মোক পঠাই দিয়ে মোক আহি লগ ধৰে মানুহখিনিয়ে মানে কয় যে জুবিন দাই পঠাইছে কিমানমান পেচেণ্ট হ'ব এতিয়ালৈকে ধৰক প্ৰায় 14-15 বছৰ কিমান টকাৰ লেনদেন হ'ব 2010 পৰা মানে পেচেণ্টৰ মানে 288টা পেচেণ্ট চাইছোঁ
টোটেল 288 পেচেণ্টৰ মানে বিলগিলা তাৰমানে এটা পেচেণ্টৰ বিল কৰে 10,000 12,000 এনেকুৱা বিল হয় 15,000 লৈকে বিল হয় হ'লে মানে পেচেণ্টে মানে পেচেণ্টে খৰচ কৰে যেতিয়া বিলখন তাৰমানে সিদ্ধাৰ্থ মানে সিদ্ধাৰ্থ বিলখন তাৰমানে লৈ পেলাই মাতে যেতিয়া লৈ পেলাই মাতে তেতিয়া মানে 30% কাটি দিয়ে কোন সিদ্ধাৰ্থ 30% কাটিলে মানে পেচেণ্ট পাৰ্টিকেইটা আহি পেলাই কয় তাৰে মানে আমাক খৰচ কৰিব দিলে আমি খৰচ কৰিলোঁ 30% কাটিলে 10,000 টকাৰ 3,000 টকা কাটি দিয়ে তাৰপিছতে আৰু আপোনাৰ কাকৰি কেনেকুৱা 288টা পেচেণ্ট মোৰ যোৱা বছৰ মোৰ যোনটো ফাইল আছিলে মোৰ হেৰি ফাইলটো টোটেল এণ্ট্ৰি কৰা ফাইলটো সিদ্ধাৰ্থ যোৱা বছৰ আহি পেলাই লৈ গৈছে মোৰ ঘৰৰ মানে বাচ্চা টুইন বাচ্চা মই তাৰমানে সময় দিব নোৱাৰোঁ লাষ্ট মতে মানে সেনেকুৱা মানে ফাইলটো লৈ গ'ল নিয়াৰ পিছতে মোক এটা যোৱাকালিৰ পৰা ফোন কৰিছে ফোন কৰাৰ কাৰণে মই তাৰমানে আহিব লগা হৈছে এতিয়া লুকাই থাকিলেতো নহ'ব মই লুকাই আছিলোঁ সেনেকুৱা মানে বহুদিন আগতে বিচাৰিছিল নেকি এছআইটি হা মোক কালি বিচাৰিছিলে যোৱাকালি এনেকুৱা ফোন কৰিছিলে এতিয়া চাওক 288 টোটেল পেচেণ্ট কিমান টকাৰ লেনদেন হ'ব এইটো প্ৰত্যেকটো পেচেণ্টৰে প্ৰায় মানে এজন পেচেণ্টৰ 10,000 পৰা 15,000 টকা তাৰমানে খৰচ হয় খৰচ হ'লে সেই পেচেণ্টখিনিয়ে মানে নিজে পেচেণ্ট খৰচা কৰে জুবিনদাৰ তাত যোনে যাব জুবিনদাৰ ঘৰত যোনে যাব জুবিনদাৰ মোক এটা কাগজত নাম পঠাইহে দিয়ে পঠাই দিলে সেইখিনি মই চাহ চিন্তা কৰি দিওঁ সিহঁতে নিজে খৰচ কৰে কৰি পেলাই যেতিয়া বিলখন সিহঁতে নিজে লৈ যাব সিদ্ধাৰ্থক জমা দি সিদ্ধাৰ্থ তাৰমানে 30% কাটি দিয়ে 30% কাটি দিয়ে 10,000 টকা 3,000 টকা কমাই দিয়ে আহি পেলাই মোক কয় আৰু আমি এতিয়া ফাৰ্মাচী বাকী দিব নোৱাৰোঁ 3,000 টকা কমাই দিলে সেনেকুৱা আৰু মানে এতিয়া মই চাহে আছিলোঁ মোৰ তাত মানে সেনেকুৱা মোৰ হেৰি সিদ্ধাৰ্থৰ লগত 1% মোৰ লেনদেন হোৱা নাই আৰু জুবিনদাৰ লগতো মোৰ 1% লেনদেন হোৱা নাই এতিয়া এছআইটি ক'ব এইখিনি কথা আজি মোক মাতিছে মই আহিছোঁ সেয়া ডিপু কৰ্মকাৰৰ ভাষ্য আপোনালোকে শুনিলে বলপূৰ্বক যোৱা বৰ্ষত তেওঁৰ সেই ফাইলটো হস্তগত কৰিছিল সিদ্ধাৰ্থ শৰ্মাই আৰু সেই ফাইলে আকৌ এবাৰ জালত পেলালে সিদ্ধাৰ্থক মুঠৰ ওপৰত কোনো এটা খুৰুঙা এৰা নাছিল জুবিন গাৰ্গক লুটিপুটি খোৱাৰ ক্ষেত্ৰত কিমান দুৰ্ভাগ্যৰ বিষয় এবাৰ কল্পনা কৰক এবাৰ ভাবক যে জুবিন গাৰ্গে নিজৰ সপোনৰ ঘৰ এটা সাজিবলৈ সক্ষম নহ'ল অত বছৰ তেওঁ গান গালে অত বছৰ তেওঁ চিনেমাৰ হৈ জড়িত হৈ পৰিছে 1992 চনৰ পৰা এই গান গাই তেওঁ যিখিনি আৰ্জন কৰিলে যেন সকলো 2014 চনৰ পৰাই এইজন সিদ্ধাৰ্থৰ বুকুহে ভৰিলে জুবিন গাৰ্গৰ সেই কষ্টুপাৰ্জিত ধনেৰে জুবিন গাৰ্গৰ সেই কষ্টুপাৰ্জিত ধন এনেদৰে চান কাঢ়ি জুবিন গাৰ্গৰ সেই ধনেৰেই সিদ্ধাৰ্থৰ 3টাকৈ ফ্লেট ক্ৰয় কৰিলে গুৱাহাটীত প্ৰেয়সীৰ নামত ফ্লেট উপহাৰ দিলে নিজে বটলিং ফেক্টৰী খুলিলে হোটেলত বিনিয়োগ কৰিলে আৰু যে কটকি ফাঁচী বজাৰৰ বনিয়াক খুদলৈ দিয়ে জুবিন গাৰ্গৰ কষ্টুপাৰ্জিত ধন আৰু সেই জুবিন গাৰ্গে খাৰঘুলিৰ ঘৰটো সম্পূৰ্ণ কৰিব নোৱাৰিলে এইসকলৰ কেঁকুৰা চেপাত কিমান দুৰ্ভাগ্যৰ এটা বিষয় এনেদৰে লুণ্ঠন চলাই থাকিল জুবিন গাৰ্গক প্ৰতি মুহূৰ্ততে লুণ্ঠন চলোৱা এইজন সিদ্ধাৰ্থই এনেদৰে জুবিন গাৰ্গৰ অন্তিম মুহূৰ্তলৈকে যেন অৱহেলা কৰি গ'ল আৰু শেষ মুহূৰ্তত সাগৰত জুবিন গাৰ্গে বিদায় লোৱাৰ মুহূৰ্তটো দেখুৱালে নিজৰ সেই চূড়ান্ত হেমাহি চূড়ান্ত দায়িত্বহীনতা লুটিপুটি শেষ কৰাৰ পিছত অন্তিম মুহূৰ্তত এনেদৰে সাগৰৰ পানীত যেন নিশেষ হ'বলৈ এৰি দিলে অসমীয়াৰ হিয়া ৰামথু প্ৰাণৰ শিল্পীগৰাকীক আৰু শেহতীয়াকৈ আৰু কিছু তথ্য এছআইটিয়ে উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে যে বিহু অনুষ্ঠানসমূহত যি নেকি 7-8 লাখ টকা জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ এগ্ৰিমেণ্ট কৰা বুলি সিদ্ধাৰ্থই জনায় কিন্তু দৰাচলতে 11-12 লাখ টকাত একোখন অনুষ্ঠান চুক্তি কৰিছিল সিদ্ধাৰ্থই চুক্তি কৰি সিদ্ধাৰ্থই কেতিয়াও চেকত টকা লোৱা নাছিল সদায় কেছত টকা লৈছিল নগদ ধন লৈছিল আৰু জুবিন গাৰ্গক জনাইছিল 6-7 বা 8 লাখ টকাত একোখন অনুষ্ঠান চুক্তি কৰাৰ কথা গতিকে তেনেদৰে চান কাঢ়িছিল জুবিন গাৰ্গৰ কষ্টুপাৰ্জিত ধন জুবিন গাৰ্গৰ সেই সৰলতা সেই সহজ গুণৰ এনেদৰে সুযোগ লৈ চূড়ান্ত বিশ্বাসঘাতকতা কৰি জুবিন গাৰ্গক যেন নিশেষ কৰি পেলালে এইজন তথাকথিত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই আৰু তাৰ পিছত জিএমচিএইচৰ ডিপু কৰ্মকাৰে উদঙালে আন এক ঘৃণনীয় অধ্যায় গতিকে এই পিশাচৰূপী ইতিমধ্যে বিভিন্নজনে পিশাচ নামেৰেই অভিহিত কৰিছে সিদ্ধাৰ্থ শৰ্মাক গতিকে পিশাচৰূপী সিদ্ধাৰ্থৰ বিৰুদ্ধে অনাগত সময়ছোৱাত আৰু কি তথ্য লাভ হয়
SITয়ে চাৰ্জশ্বিটত কি কথা উল্লেখ কৰে তাৰ বাবে সকলোৱে অপেক্ষা কৰি আছে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ডেডলাইন দিছে এক প্ৰকাৰ 8 ডিসেম্বৰ অৰ্থাৎ 10 ডিসেম্বৰৰ পূৰ্বে SITয়ে চাৰ্জশ্বিট দাখিল কৰিব বুলি কৈ আহিছে বাৰে বাৰে হত্যাকাণ্ড বুলি যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে যাক লৈ এতিয়া অসমবাসী ৰাইজৰ মাজত যথেষ্টখিনি প্ৰশ্নৰ অৱতাৰণা হৈ আছে পৰৱৰ্তী সময়ছোৱাত সকলো দিশ হয়তো তন্নতনকৈ সন্মুখলৈ আহিব এই মুহূৰ্তত প্ৰিয় দৰ্শক লাইভৰ পৰা বিদায় লম এয়া জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থই জুবিন গাৰ্গক লুটপাট চলোৱাৰ এই ঘৃণনীয় কাণ্ড সন্দৰ্ভত আপোনাৰো প্ৰতিক্ৰিয়া জনাব পাৰে কমেন্ট সেকশনত